আপোনালোকে জানে ফ্ৰেণ্ডছ, মানুহৰতো জীৱনত সমস্যা থাকেই। ধনীৰ ধনী সমস্যা, দুখীয়াৰ দুখীয়া সমস্যা, মানে আৰ্থিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ সমস্যা হয়। কিন্তু ফ্ৰেণ্ডছ, আজি মই এটি সমস্যাৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিটো মানে ধনী দুখীয়া বুলি কোনো কথা নাই। আৰু আজিৰ এই বিষয়টি মানে ঘৰৰ লগত জড়িত। এইটো নতুন পকা ৰাস্তা, ভাল হৈছে, ৰাস্তাটো বহুত বহল হৈছে, কিন্তু ইয়ে কিছু সমস্যাৰ সৃষ্টি কৰিছে। কেনেকুৱা ধৰণৰ সমস্যা? এই চাওক, এই ৰাস্তাটো, এইটো ৰাস্তা, এইপিনে ঘৰবিলাক যে বনাইছে বহুত চাপৰ হৈ গ'ল। চাওক ফ্ৰেণ্ডছ, এতিয়া এনেকৈ ৰাস্তাটো গৈছে। আমাৰ মামী যে ক'ত ওলাইছে না, আমাৰ মামী বোধহয় যে ঢেকীয়া শাক বিচাৰাব। ক'ত যাইছে মামী? ক'ত যাইছে মামী? হাতী মানে মামী ৰ মোৰ কথা কোৱা, মই মানে আজি একটা ভিডিঅ' বনাব ওলাইছোঁ। এই যে ৰাস্তা ৰাস্তা কত বহুত উৎসাহ হ'ল, ভাল লাগছে, কিন্তু আমাক যে দাবিয়াত হ'ল এলা ঘৰগতো ডাঙিয়া সিগতো কৰা নাযায়। মহা সমস্যা নহয় মানে ফ্ৰেণ্ডছ। চা, এইখিনি চাইডত এতিয়া বহুত মানে কৈ আছোঁ আৰু ইফালে ডাউন হৈ গ'ল, আমাৰ হেৰিগিলান বহুত ডাউন হ'ল, মানে সমাধান নহয় সমস্যা আৰু। মানে ঘৰবিলাক চাপৰ হৈ গ'ল ফ্ৰেণ্ডছ, ৰাস্তাটো বহল হ'ল, ওখ হ'ল, কিন্তু সমস্যাৰ সৃষ্টি কৰি গ'ল। অ ভাইটি ক'ত যাইছ? মানে হেৰি ভাইটি শুন তো, এই ৰাস্তা খুজিত থাপা হ'ল, উৎসাহ হ'ল, কিন্তু আমাৰ ঘৰগিলানটো হ'ল গাৰাত নহয়। এই আমাৰ দাদা বা ক'ৰ পৰা আহিল, দাদাৰতো টেনশ্যন নাই। মই কৈ আছোঁ মানে কি, এই ৰাস্তা ঘাট থাপা হ'ল, উৎসাহ হ'ল, কিন্তু আমাৰ ঘৰগিলা গাৰাত পৰা নিচিনা হ'ল নহয়। এতিয়াতো দাঙি আছে, ওপৰতো কৰা নাযায়। ছবি আঁকা, চৰি মই আৰু শুনিছোঁ চকা পাৰা। দা ঠিক আছে, এই জি বি হাই স্কুলত না? দা বাহাৰে পূজা কোনদিন আছে নাবা? কালকা যাবি না নাযাবি দে? গোটেই ইতিয়াৰে জন্ম জাগা আৰু নাযাবি না? দে চ' ফ্ৰেণ্ডছ, আহক আৰু কিছু দৃশ্য দেখুৱা। কি সমস্যা হয় এইটো মোৰ নহয়, আমাৰ কিছুমান মানুহৰ হয়ে আৰু মোটামুটি। এইটো চাইডত চাওক, ৰাস্তাটো কিমান ওখ হৈছে। এইটো চাওক, এইপিনে চাওক কিমান ডাউনত আছে। এতিয়া মোৰ ঘৰটো বহুত চাপৰ হৈছে, কিন্তু চাপৰ আচলতে হৈছিল আগতে মই কেনেকুৱা লেভেলত বনাইছিলোঁ। এইটো চাওক, এই ডাউনৰ পিনে গৈ আছোঁ। এইটো এনেকৈ গৈ আছোঁ, বহুত চাপৰ। কিন্তু এতিয়া এটা দৃশ্য দেখুৱাম, মোৰ ঘৰটো আচলতে ওখ নে চাপৰ আছিল। এখন খিৰিকী আছে ইয়াতে, মানে বনোৱা নাই। এইটো চাইডৰ পৰা চাওক ফ্ৰেণ্ডছ, এইটো মোৰ ঘৰৰ ভেটি, আৰু এইটো চাওক ইয়াতে কিমান ডাউনত আছে। তথাপিও কিন্তু ফ্ৰেণ্ডছ, মোৰ ঘৰটো বহুত চাপৰ হয়। ভাইটি অৱশ্যে ঠিকেই আছে, মানে সি অলপ দূৰদৰ্শিত, তাৰ ঘৰৰ মানে চোতালৰ মাটিটো এনেকৈ বহুত। এইটো ঘৰৰ মানে চোতালখন আমাৰ ভাইটিৰ, আৰু মোৰ ঘৰৰ চোতালখন চাওক কিমান ডাউনত, আৰু ঘৰটো কেনেকুৱা দেখে। ঘৰৰ ভেটি ঠিকেই কৰিছে, ভালে কৰিছে। এইটো হ'ল চাওক, ইয়াৰ পৰা কিমান, আৰু তলত কেনেকুৱা দেখে। এতিয়া কথা হ'ল ফ্ৰেণ্ডছ, যিসকলে ইতিমধ্যে ঘৰ বনাইছে, যিসকলৰ ঘৰৰ সন্মুখেদি এনেকুৱা বহল ওখ ৰাস্তা গৈছে, তেওঁলোকৰ ঘৰৰ ভেটিটোতো আৰু উঠাব নোৱাৰে। এতিয়া কথা হ'ল কিছুমানে, মানে মানুহৰতো আৰু দুশ্মন থাকেই, আপোনালোকৰ মনটো বেয়া কৰিব, এই ঘৰটো বেয়া হ'ল, ইমান চাপৰ, হেন তেন অমুক তমুক কৈ মানে কিছুমানে মনটো বেয়া কৰি দিবলৈ চেষ্টা কৰিব। কিন্তু কথা হ'ল কি ফ্ৰেণ্ডছ, মই ভিডিঅ'টিৰ জৰিয়তে ক'ব বিচাৰিছোঁ, ঘৰত বৰষুণৰ পানী নোসোমালেই হ'ল, ঘৰৰ ভিতৰত যিখিনি দৰকাৰী বস্তু সুবিধা সেইখিনি থাকিলেই হ'ল, টেনশ্যন লৈ লাভ নাই। এইটোৰ কাৰণে ভিডিঅ'টি বনালোঁ। আৰু যিহেতু এই সমস্যাৰ কোনো সমাধান নাই, ঘৰটোতো আৰু ভাঙি আৰু বনোৱাটো সকলোৰ কাৰণে সহজ কথা নহয়। চ' এইটো এটা কমন, মানে সাধাৰণতে মানে সচৰাচৰ দেখি থকা সমস্যা।
চ' এনেই মনৰ ভাৱখিনি প্ৰকাশ কৰিলোঁ, আশা কৰোঁ ভাল লাগিল। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মনবিলাক বেয়া নকৰিব যাৰ যাৰ ঘৰ চাপৰ হৈছে। কি কাৰণত? এই ৰাস্তাবিলাকৰ কাৰণে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং জে বি চ'ল। প্লিজ ছাবস্ক্ৰাইব কৰি দিব জে বি চ'ল, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংক ইউ ফ্ৰেণ্ডছ।